জিএনএম নাৰ্ছিং কোৰ্ছৰ ফাৰ্ষ্ট কাউন্সেলিঙত কিমান ৰেংকলৈকে কেণ্ডিডেট মাতিব পাৰে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব বা তোমাৰ চেপ ৰেংক কিমান হ'ব পাৰে কেটেগৰী ৱাইজ এতিয়া মই জনাই দিম তোমালোকৰ সময় নষ্ট নকৰো এতিয়া জনাই দিয়া হ'ব সো আনৰিজাৰ্ভ কেটেগৰীৰ এক্সপেক্টেড চেপ ৰেংক ধৰিছো 1 ৰ পৰা 800 সো যেটো আনৰিজাৰ্ভ বা ইউআৰ হ'ব এই ইউআৰত অল কেটেগৰী কেণ্ডিডেট সোমাই থাকে জেনাৰেল ওবিসি এমওবিসি এসসি এসটি ইডব্লিউ সকলো ক্যাটাগরি ক্যান্ডিডেট সোমাই থাকে এতিয়া সব প্ৰথম দিনা যদি ৰ্যাঙ্ক 1 ৰ পৰা 300 ধৰি দিয়ে বা 400 ধৰি দিয়ে তেতিয়ালে কি হ'ব এই 1 ৰ পৰা 300 বা 400 ক্যান্ডিডেটৰ এদিনত কাউন্সেলিং কৰাব তাতে কি হ'ব প্ৰমাণপত্ৰ অৰ্থাৎ ডকুমেন্টস ভেৰিফিকেশন কৰিব তাৰ পিছত চোৱা যদি নেক্সট ডে 400 1 ৰ পৰা যদি 800 প্লাস মাতে 800 400 ৰ পৰা 800 ধৰি লৈছো এদিনত বহুত ক্যান্ডিডেট কাউন্সেলিং কৰিব নোৱাৰে তো এনেকৈ মাতিব পাৰে এইবাৰ তো তেতিয়ালে কি হ'ব 400 1 ৰ পৰা 800 ৰ ভিতৰত আকৌ অল ক্যান্ডিডেট মাতিব পাৰে মানে যিকোনো ক্যাটাগৰী মানে আনৰিজাৰ্ভত থাকিব এতিয়া সো নেক্সট হল ওবিসি এমওবিসি ৰ্যাঙ্ক ওবিসি এমওবিসি ৰ সেপ ৰ্যাঙ্ক হ'ব পাৰে 800 1 ৰ পৰা 1800 ৰ ভিতৰত সেপ ৰ্যাঙ্ক হ'ব পাৰে এতিয়া চোৱা এসটিপি ৰ্যাঙ্ক 800 1 ৰ পৰা 2100 ৰ ভিতৰত সেপ ৰ্যাঙ্ক বুলি ক'ব পাৰো আৰু এইবিলাক মই এক্সপেক্টেড মানে আনুমানিক কৈ আছো ধৰি দিয়া হৈছে মই এই ৰ্যাঙ্কটো কৈ আছো 1500 সিট মতে কৈ আছো কিন্তু আগৰ সেশনত 1200 প্লাস সিট আছিল মানে 1260 সিট আছিল সরকারি এবাৰ যদি ইনক্রিজ হয় 1400 বা 1500 এনেকুৱা মানে ৰ্যাঙ্ক এবাৰ মানে ফাৰ্স্ট কাউন্সেলিংত মাতিব পাৰে ইডব্লিউএছ ৰ ধৰিছো 830 ৰ পৰা 1600 সেপ ৰ্যাঙ্ক বুলি ধৰিছো ইয়াৰ কমও হ'ব পাৰে বা ইয়াৰ ভিতৰত হ'ব পাৰে আৰু এসসি ধৰিছো 840 ৰ পৰা 2700 ৰ ভিতৰত ধৰিছো সেপ ৰ্যাঙ্ক এই 2700 ধৰিছো কমও হ'ব পাৰে বা ইয়াৰ ভিতৰত হ'ব পাৰে এসটিএস ৰ 880 ৰ পৰা 3000 ৰ ভিতৰত মানে সেপ ৰ্যাঙ্ক ধৰিছো কমও হ'ব পাৰে বা 3000 ৰ ভিতৰত হ'ব পাৰে ফাৰ্স্ট কাউন্সেলিংত এতিয়া চোৱা এটা সিট থাকিব দুজন মাতিব পাৰে বা তিনিজনও মাতিব পাৰে দুজন মানে মাতিব পাৰে চান্স বেছি আছে তো মই যেটো কৈছো এই মতে এবাৰ মাতিব পাৰে এক্সপেক্টেড বুলি কৈছো এতিয়া চোৱা নেক্সট কাউন্সেলিংৰ নোটিস প্ৰকাশ কৰিব এই নোটিসটো আহিলে তোমালোকক জনাই দিম সম্পূৰ্ণ ডিটেইলছ তাতে উল্লেখ কৰিব নোটিসত উল্লেখ কৰি দিব যে ক্যাটাগৰী ওয়াইজ আৰু ডেট উল্লেখ কৰি দিব যে ইমান তাৰিখত এইবিলাক ক্যান্ডিডেটৰ কাউন্সেলিং হ'ব কত হ'ব কেতিয়া হ'ব সম্পূৰ্ণ ডিটেইলছ নোটিসত প্ৰকাশ কৰি দিব তেতিয়া আমি তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম তোমালোকে আৰু কাম কৰিবা হোৱাটসঅ্যাপ আমাৰ চেনেল আছে তাতে জয়েন হৈ লবা এই ভিডিঅ ডেসক্ৰিপচনত লিংক থাকিব তাৰ পিছত হোৱাটসঅ্যাপ নাম্বাৰ আছে যোগাযোগ কৰিবা আৰু কিবা নতুন আপডেট আহিলে আমি তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম